যে ওয়াকাফ সংশোধনী বিধেয়ক যি ওয়াকাফ এমেন্ডমেন্ট বিল যোৱা পৰহি দিনটোত লোকসভাত আৰু যোৱাকালি দিনটোত ৰাজ্যসভাত যি পাছ কৰিছে এই বিলখনৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ মুছলমান সমাজে বা গণতন্ত্ৰত তথা সংবিধানত বিশ্বাসী সৰ্বস্তৰৰ জনগণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই যে সংবিধান বিৰোধী ওয়াকাফ এমেন্ডমেন্ট বিলখন বৰ্তমানৰ বিজেপি নেতৃত্বাধীন যিখন কেন্দ্ৰীয় চৰকাৰে ভাৰতত বলবৎ কৰিব বিচাৰিছে এই বিলখনৰ দ্বাৰা আচলতে ভাৰতবৰ্ষৰ মুছলমানৰ যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰৰ ওপৰত পদাঘাত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ ইতিমধ্যে আমি উত্থাপন কৰিছোঁ। আৰু এই বিলখন বাতিলৰ দাবী লৈ আজি এবিএমচিয়ে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত এই বিলখনৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই বিলখনৰ প্ৰতিলিপি আমি দাহ কৰিছোঁ আৰু এই অসমৰ পৰা এই বিটিএডিৰ পৰা এই তামোলপুৰৰ পৰা আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে সংবিধানৰ ওপৰত আক্ৰমণ কৰিবলৈ, সংবিধানখন নস্যাৎ কৰিবলৈ সংবিধানে যি অধিকাৰ ভাৰতৰ মুছলমানসকলক সংখ্যালঘুসকলক প্ৰদান কৰিছে আৰ্টিকেল 26 প্ৰতিটো ধৰ্মৰ মানুহক নিজৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত স্থাপন কৰা, সেই অনুষ্ঠান প্ৰতিষ্ঠানক এডমিনিষ্টাৰ কৰা অৰ্থাৎ পৰিচালনা কৰা, প্ৰশাসনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰা যি অধিকাৰ ভাৰতৰ সংবিধানে প্ৰতিটো ধৰ্মৰ মানুহক প্ৰদান কৰিছে সেই অধিকাৰ অনুসৰি দেশত ওয়াকাফ বোৰ্ড প্ৰতিষ্ঠা হৈছে। ওয়াকাফ বোৰ্ডৰ যি সম্পত্তিৰ ওপৰত সম্পূৰ্ণভাৱে মুছলমানৰ অধিকাৰ আছে আৰু মুছলমানৰ অধিকাৰ এনেকৈ কাঢ়ি ল'বলৈ কেতিয়াও দিয়া নহ'ব। সমগ্ৰ ভাৰতৰ মুছলমান আজি ৰাজপথলৈ ওলাই আহিছে। আজি দেশৰ 20 কোটি মুছলমানৰ কোনো ধৰণৰ দিহা পৰামৰ্শ নোলোৱাকৈ এনেকৈ মুছলমানৰ অধিকাৰ নস্যাৎ কৰিব পৰা এনেকুৱা ওয়াকাফ এমেন্ডমেন্ট বিল আমাৰ ওপৰত জাপি দিলে আমি কোনো পধ্যে মানি নলওঁ। দেশৰ সংবিধানখন নস্যাৎ কৰিবলৈ যি ষড়যন্ত্ৰ এইখন চৰকাৰে আৰম্ভ কৰিছে এই ষড়যন্ত্ৰ আমি মানি নলওঁ। আচলতে বিজেপি চৰকাৰে কৈছে যে তেওঁলোকে এই বিলখনৰ জৰিয়তে দেশৰ মুছলমানৰ কল্যাণ সাধন কৰিব বিচাৰিছে, কিন্তু এইখন বিজেপি চৰকাৰে যোৱা কেইটা বছৰত ভাৰতৰ মুছলমানৰ বাবে কি কল্যাণ সাধন কৰিছে এটা উদাহৰণ তেখেতসকলে দিব পাৰিব নেকি? নোৱাৰে। আচলতে এই বিলখন আনিছে একমাত্ৰ ভাৰতবৰ্ষত সাম্প্ৰদায়িক মেৰুকৰণ কৰাৰ উদ্দেশ্যে। বিজেপি চৰকাৰখনে বা বিজেপি দলটোৱে বা বিজেপিৰ সহযোগী দলসমূহে প্ৰত্যেকটো মুহূৰ্ততে এইখন দেশৰ অইন জাতি জনগোষ্ঠী ধৰ্মৰ মানুহৰ মনত মুছলমানসকলৰ প্ৰতি এটা ঘৃণা সৃষ্টি কৰা ষড়যন্ত্ৰ কৰি আহিছে। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ বহুত ক্ষেত্ৰত তেওঁলোকে এই ক্ষেত্ৰত সফলো হৈছে আৰু তেওঁলোকে এই ওয়াকাফ এমেন্ডমেন্ট বিলখনৰ জৰিয়তে এনেকৈ মেছেজ দিব বিচাৰিছে যে ভাৰতৰ মুছলমানসকলৰ পৰা সম্পত্তি এইখন চৰকাৰে কাঢ়ি নিব বিচাৰিছে। আজি ভাৰতৰ মুছলমানসকলৰ যি সম্পদ, যি অধিকাৰ ওয়াকাফ বোৰ্ডৰ সম্পত্তিসমূহৰ ওপৰত সম্পূৰ্ণভাৱে ভাৰতৰ মুছলমানৰ অধিকাৰ আছে। ভাৰতৰ মুছলমান যুগান্তৰৰ পৰা এইখন দেশত বসবাস কৰি আহিছে। নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ সহানুভূতিত এইখন দেশৰ মুছলমান, ভাৰতৰ মুছলমান জীয়াই থকা নাই। ভাৰতৰ মুছলমান এইখন দেশত সসন্মানে মৰ্যাদা সহকাৰে জীয়াই আছে দেশৰ সংবিধান অনুসৰি। আৰু দেশৰ সংবিধানৰ আৰ্টিকেল 26 ভাৰতৰ মুছলমানক সম্পূৰ্ণভাৱে নিজৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ বাবে ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰাৰ অধিকাৰ দিছে। আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আজিৰ তাৰিখত এখন চৰকাৰে যি ইয়াত ওয়াকাফ এমেন্ডমেন্ট বিল আনি এই অধিকাৰ কাঢ়ি লৈ যাব বিচাৰিছে এই কথা আমি কেতিয়াও সহ্য নকৰোঁ, কেতিয়াও মানি নলওঁ। আমি স্পষ্টকৈ কৈছোঁ যিহেতু ওয়াকাফ এমেন্ডমেন্ট বিলত স্পষ্টকৈ কোৱা হৈছে কি যে তেওঁলোকে ইয়াত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ওপৰত সকলোৱে কৰ্তৃত্ব প্ৰদান কৰিব। যদি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰে মানে কি, এয়া ভাৰতৰ মুছলমানৰ যি সাংবিধানিক অধিকাৰৰ ওপৰত হস্তক্ষেপ। আৰু এই কথা আমি কেতিয়াও হ'ব নিদিওঁ, কাৰণ ভাৰতৰ মুছলমান এইখন দেশৰে এটা অবিচ্ছেদ্য অংগ আৰু ভাৰতৰ মুছলমানৰ ওপৰত হৈ থকা এনেকুৱা ধৰণৰ আক্ৰোশমূলক ব্যৱহাৰৰ বিৰুদ্ধে আগন্তুক দিনতে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম।